যোৱা 4 জানুৱাৰী সময় সন্ধিয়া বিধায়ক অখিল গগৈৰ কাষত উজনিৰ এজন বিজেপি নেতা কথা পাতি থকাৰ মাজতেই অখিল গগৈক ৰবলৈ কৈ দিলীপ শইকীয়াসহ বিজেপিৰ বহু নেতা মন্ত্ৰী বিধায়কৰ সৈতে ভাৰ্চুৱেল মিটিঙত ব্যস্ত হৈ পৰিছিল নেতাজন সেই মিটিংখনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দিয়া আৰু কোৱা ভয়ংকৰ নিৰ্দেশ তথা কথা বতৰাখিনি কি আছিল শুনক অখিল গগৈৰ মুখেৰেই তেখেত এজন যেহেতু লিডাৰ ৰাজ্যিক সভাপতিৰ লগত 8 বজাত এখন ভিডিঅ' কনফাৰেন্স আছে বুলি তেখেতে আমাৰ সন্মুখতে ভিডিঅ' কনফাৰেন্সত এটেণ্ড কৰিছিলে বেসিক্যালি আপোনাৰ দিলীপ শইকীয়া ডাঙৰীয়াই বেসিক্যালি কালি বিজেপি দলৰ যি তেওঁলোকৰ কালি ৱাল ৰাইটিং ষ্টাৰ্ট হৈছে দেৱাল লেখন ষ্টাৰ্ট হৈছে সেইটোৰ ওপৰত নিৰ্দেশনা জাৰি কৰি আছিলে তাৰপিছত তেখেতে আকস্মিকভাৱে এনেকুৱা এটা ভয়ংকৰ কথা সেই ভিডিঅ' কনফাৰেন্সটোত ক'লে মোৰ আজিও কাণত সেইটো বাজি আছে পুৰা স্পষ্টকৈ তেখেতে কৈছে যিবিলাক মানুহে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ তালিকাখন 12 তাৰিখৰ ভিতৰত দিব লাগিব নিৰ্দেশ দিছে এমএলএ বিলাকক নিৰ্দেশ দিছে জিলাৰ সভাপতিবিলাকক আৰু নিৰ্দেশ দিছে মণ্ডল সভাপতিবিলাকক বিজেপিৰ যে বিজেপিৰ য'ত ভেটি দুৰ্বল য'ত ভোট নিদিয়ে সেই অঞ্চলৰ বুথ ভিত্তিক তোমালোকে আমাক কাটিবলগীয়া ভোটাৰৰ নাম তালিকাখন দিয়া তাৰ পাছত কৈছে যে আমি মন্ত্ৰী অশোক সিংঘালক 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছোঁ তেওঁ কাম চলাই আছে 60টা সমষ্টিৰ পৰা 10,000কৈ বিজেপিক ভোট নিদিয়া লোকৰ নাম কৰ্তন কৰিবলৈকে উজনিত বাহৰ পাতিছেগৈ মন্ত্ৰী অশোক সিংহলে অভিযোগ অখিল গগৈৰ আপোনালোকে এতিয়াও খবৰ ৰাখক কালিৰ দিনটোত অশোক সিংঘালে গোপনে আপাৰ আসামৰ তিনিচুকীয়া জিলাৰ সমষ্টিসমূহ ভ্ৰমণ কৰি আছে হয়নে নহয় আপোনালোকে নিজে সাংবাদিকসকলে খবৰ লওক এতিয়া ৰাহুল গান্ধীয়ে ভোট চুৰি বুলি কৈ আছিলে তেতিয়া আমি অলপ বিশ্বাস কৰিছিলোঁ অলপ বিশ্বাস কৰা নাছিলোঁ এই কথাটো হয়নে নহয় এনেকৈ বুলি ভাবি আছিলোঁ আৰু ভাবি আছিলোঁ যে নিজৰ সমষ্টিত আমি যদি বিএলএ বিলাকক ঠিকে ৰাখিব পাৰোঁ তেতিয়াহ'লে এওঁলোকে এনেকৈ ভোটাৰ তালিকাৰ পৰা মানুহৰ নাম কৰ্তন কৰিব নোৱাৰিব কিন্তু যেতিয়া মই ভালকৈ এই খবৰখিনি এই 4 তাৰিখৰ দিনা এই কথাখিনি শুনিলোঁ তাৰপিছত মই এক্সপাৰ্টবিলাকৰ লগত যেতিয়া কথা পাতিলোঁ তেতিয়া মই কনভিন্স হ'লোঁ মই প্ৰত্যয় গ'লোঁ মই বুজি পালোঁ দেশৰ নাগৰিকৰ অধিকাৰ কৰ্তন কৰি দেশৰ ৰাজনৈতিক ব্যৱস্থাটোক আপোনাৰ লুটিয়াই বগুৰাই সতি নিজৰ শাসনলৈ আহিব খোজে এটাৰ কোনো লাজ চৰম বোলা বস্তুটো নাই কোনো নৈতিকতা বোলা বস্তুটো নাই এটাৰ এইকেইটা হ'ল এজন অসমীয়া মানুহৰ এজন ভাৰতীয় নাগৰিকৰ বুকুৰ ভিতৰৰ পৰা ওলোৱা কেইটামান আৰ্তনাদ সোমবাৰে দিলীপ শইকীয়াৰ বিৰুদ্ধে এই গুৰুতৰ আৰু বিস্ফোৰক অভিযোগ ফেচবুকৰ জৰিয়তে উত্থাপন কৰিছিল অখিল গগৈয়ে মঙলবাৰে বিয়লিহে অখিল গগৈক প্ৰত্যুত্তৰ দি দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ সৈতে বিজেপিৰ বুথ পৰ্যায়ৰ সভাপতিয়েও কথা নাপাতে অখিল গগৈক বিৰোধী ঐক্যৰ নেতাই বিশ্বাস নকৰে গতিকে অখিল গগৈ ডাঙৰীয়াই নিজৰ যিটো ইণ্ডিয়া এলায়েন্স তাতেই তেওঁ বিশ্বাসনীয়তা হেৰাইছে তেওঁক ইণ্ডিয়া এলায়েন্সৰ কোনো এজন নেতাই বিশ্বাসত নলয় সেই ক্ষেত্ৰত তেখেতক অসমৰ ৰাইজে বিশ্বাসত ল'ব বুলি মোৰ মনে নধৰে মোৰ মুখৰ পৰা তেনেকুৱা কোনো বক্তব্য প্ৰকাশ হোৱাৰ এটাও যদি তেওঁ প্ৰমাণ দিব পাৰে অখিল গগৈ ডাঙৰীয়াক বিশ্বাসযোগ্যতা থাকিব ভোটাৰ তালিকাৰ পৰা ভোট কটা আৰু কেক কটা একেই নেকি ডিগবৈৰ বাগিচাত এক অনুষ্ঠানত অংশ লৈ প্ৰশ্ন কৰিলে মন্ত্ৰী অশোক সিংহলে তেখেতে কৈছে 60টা সমষ্টিত বিধায়কক এই কি অশোক সিংঘালক ভোট কাটাৰ দায়িত্ব দিছে মোক কেনেকৈ ভোটটো কাটিম ভাই মোক বুজাই দিয়কচোন এইটো কিবা কেক কাটিব লাগে নেকি যে মানে মই ভোটটো কাটিব পাৰিম
প্ৰতিক্ৰিয়া আহিল মুখ্যমন্ত্ৰীৰ পৰাও। অখিল গগৈ ইজ এ গুড এণ্টাৰটেইনাৰ। তেওঁৰ কথা এনজয় কৰিবহে লাগে, চিৰিয়াছলি ল'ব নালাগে। অখিল গগৈৰ কথাত কোনেও ক'তো গুৰুত্ব নিদিয়ে। অখিল গগৈক ৰাতি চাব লাগে, মনটো কাম কাজ কৰি যেতিয়া মনটো বেয়া লাগি থাকে অখিল গগৈক চাব লাগে, আৰু চালে মনটো অলপ ভাল লাগিব। গতিকে অখিল গগৈ যেনেকৈ আমাৰ মানে মন টন বেয়া লাগিলে আমি গান শুনো নে নাই, তেনেকৈ মন টন বেয়া লাগিলে অখিল গগৈ প্ৰেছ কনফাৰেন্স শুনিব, ফেচবুক লাইভ শুনিব, মানুহক জহনি কুকুৰ চব গালি পাৰে। গতিকে তেওঁৰ এইটো এনজয় কৰা বস্তু, আপোনালোকে এইটো এনজয় কৰিব আৰু চিৰিয়াছ নহ'ব। ৰাতি যেতিয়া কাম বন কৰি গা পা ধুই মই লাইভটো চাম, আৰু মই প্ৰায়ে চাওঁ, মোৰ ভাল লাগে, কালিও চাইছোঁ মই। অৱশ্যে অখিল গগৈৰ অভিযোগ অতি গুৰুত্ব সহকাৰে লৈছে প্ৰদেশ কংগ্ৰেছে। দলটোৱে অখিল গগৈয়ে কোৱা বিজেপিৰ সেই ভাৰ্চুৱেল মিটিঙৰ তথ্য বিচাৰি গুগললৈ চিঠি লিখিছে। লগতে দাবী কৰিছে CBI তদন্ত। ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষজনে দাবী ধমকি মৰা যি কথা কালি অখিল গগৈয়ে ক'লে, ইয়াৰ CBI তদন্ত হ'ব লাগে। কাৰণ অখিল গগৈ ডাঙৰীয়াই কথাটোতো খোল্লা কৈছে, মিছা হ'লে এনেকুৱা কথা ক'ব নোৱাৰে, আৰু আৰ্কাইভত বিচাৰিলে গোটেই জুম মিটিংখন পোৱা যাব। গতিকে আমি গুগললৈও আমি মেইল কৰিছোঁ যে যোৱাকালি বা পৰহি কিটো সময়ত হৈছিলে এই গোটেই কথাবিলাক মুখলৈ আহিব লাগে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।